মহোদয়ে কৈ থকাটো আমিও শুনিছো নিজের আগত যে এটা ব্যক্তিগত খণ্ড আর ব্যক্তিগত খণ্ডক তেওঁলোকে যে নিবিজা দিছে ব্যক্তিগত খণ্ডক তেওঁলোকে টকা পয়সা দিছে সেইখিনি হয় ব্যক্তিগত খণ্ডই কেনেকে চলাইছে সেইখিনি হয় কিন্তু আমি সময়ে সময়ে সেই ব্যক্তিগত খণ্ডটোৰ কথা বা জীৱিকা EMI মানে ব্যক্তিগত খণ্ড মানে হ'ল জীৱিকা EMI তেওঁলোকৰ গোটেই কুকীৰ্তিখিনি আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে বাৰে বাৰে ৰাইজলৈ আগবঢ়াই আছো বা চৰকাৰখনলৈ আগবঢ়াই আছো এই কুকীৰ্তিখিনিৰ কথা তেওঁলোকে চৰকাৰখনে যিহেতু জানে তাত পূৰ্ণ হস্তক্ষেপ আচলতে চৰকাৰখনৰ লাগে আমি বাৰে বাৰে কৈ আছো যে হয় আমি কৰ্মচাৰী হয় কোম্পানীৰ কৰ্মচাৰী কিন্তু এই কোম্পানীটো চলাবলৈ ইয়াত প্ৰতিষ্ঠানটো চলাবলৈ কোনে মাতি আনিছে অসম চৰকাৰে মাতি আনিছে টকা পইচা কাৰ অসম চৰকাৰৰ টকা পইচা মানে ৰাইজৰ টকা পইচা এই ৰাইজৰ টকা পইচাৰে যদি ৰাইজৰ কামত সৎ ব্যৱহাৰ নহয় তাত যদি অসৎ উপায় অৱলম্বন কৰিছে গতিকে এই কথাটো আমি আমাৰ কুৱেশ্যন আছে ইয়াত আজি তেওঁলোকে আমি বাৰে বাৰে কৈ আছো যে অসমত 24/7 এখন গাড়ী দেখুৱাই দিয়কচোন চলে এখন গাড়ী দেখুৱাই দিয়ক অভাৱ যে এখন গাড়ী 24/7 চলি আছে ক'তো নাই চলা সপ্তাহৰ এদিন সকলো গাড়ী ডাউন থাকেই সকলো গাড়ী মেন পাৱাৰৰ কাৰণে মানুহ নাই থাকে তাৰ উপৰি 150খন গাড়ী দিনত চলে আৰু দিনত নচলে মানুহ নাই গম পাইছেনে মানৱ সম্পদ নাই কাৰণে কৰি আছে গতিকে আমাৰ এইখনত চলাবলৈ আচলতে 3700 কৰ্মী লাগে কিন্তু তেওঁলোকে চলাই আছে 2800 কৰ্মীৰ দ্বাৰা গতিকে এই যে 800 কৰ্মী যে কমি আছে এই 800 কৰ্মীৰ পইচাটো তেওঁলোকে নিশ্চয় কৰি লৈছে চৰকাৰখনে নিশ্চয় কৰিছে এইবিলাকে আমাৰ কুৱেশ্যন ইয়াৰ লগে লগে আমি কৈ আছো যে আমি যিহেতু এই 17 বছৰ দিন কাম কৰিলো এই 17 বছৰ দিনৰ আমাৰ যি কৰ্ম আমাৰ কামৰ মূল্যাংকন কৰি মানদণ্ড মূল্যাংকন কৰি আমি এটা প্ৰাপ্য বিচাৰিছো সমকামৰ সমমজুৰি আমি বিচাৰিছো গতিকে এইখিনিহে আমাৰ দাবী এই ক্ষেত্ৰত চৰকাৰখনৰ দায়িত্ব নাই আমি অসমৰ যুৱক যুৱতী নহয় জানো আমি অসমৰ বাবে কাম কৰা নাই অসম চৰকাৰৰ হৈ অসমৰ ৰাইজৰ বাবে আমি অসমীয়া ডেকা যুৱক যুৱতীসকলেই কাম কৰি আছো গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ চৰকাৰৰ কৰণীয় আছে চৰকাৰে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবই লাগিব আমি কোনো চাবোন ফেক্টৰী বা অন্য কোনো ফেক্টৰী সেই ফেক্টৰী ৱৰ্কাৰ্ছৰ লগত আমাক যদি তুলনা কৰে সেয়া নহ'ব কিন্তু আমি মানৱ সেৱাৰ লগত জড়িত অসমৰ ৰাইজৰ লগত জড়িত গতিকে এই বিষয়বিলাক আচলতে অসমৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ কৰি ক'ব গ'লে অসম চৰকাৰখনৰ দায়িত্ব আছে আৰু আমি বিচাৰো প্ৰত্যক্ষ হস্তক্ষেপ কৰক আৰু আমাক আলোচনাৰ এটা পৰিৱেশ গঠন কৰি দিয়ক এখন মঞ্চ তৈয়াৰ কৰি দিয়ক য'ত আমি আপোনালোকৰ লগত আলোচনা কৰিব পাৰো আমাৰ মৰ্মৰ বেদনাসমূহ আমি আপোনালোকক জনাব পাৰো সেইখিনি আমি বিচাৰো আমাৰ জ্ঞানৰ ভিত্তিত যদি ক'ব যাওঁ আমিতো তেওঁ কি কাৰণে কৈছে ইমান জ্ঞান আমাৰ নাই কিন্তু আমি আমাৰ সম্যক জ্ঞানেৰে যদি ক'ব যাওঁ তেওঁ আচলতে বিষয়বস্তুটোৰ পৰা অলপ আলৰি কাটিব বিচাৰিছে আৰু তেওঁ আপোনালোকৰ আকৌ সোঁৱৰাই দিওঁ যে আপোনালোকে হয়তো জানেই যে প্ৰথম দিনা আমি আন্দোলন কৰাৰ আগদিনাই তেওঁ কৈছিল যে আন্দোলন কৰিলে আলোচনা নহ'ব কিন্তু আজি দেখিছো তেওঁ হয়তো আমাৰ দুখ বেদনা অলপ বুজিছে বুজি পিনে হয়তো তেওঁ অলপ সুৰ সলনি কৰি পিনে কথাষাৰ কৈছে আৰু আমি আশাবাদী আজি যেহেতু 7 দিন হ'ল অহাকালি সোমবাৰ তেওঁ এইকেইদিন খুব ব্যস্ত আছিল সোমবাৰে হয়তো তেওঁ আমাৰ হৈ চিন্তা কৰি নিশ্চয় আমাক লগ কৰাৰ এটা আশ্বাস দিব বা বিশ্বাস আমাৰ সেই বিশ্বাসে লৈ আছো অহাকালি আমি তেওঁক লগ পাম বা স্বাস্থ্যমন্ত্ৰী মহোদয়ক হয়তো আমি অহাকালি লগ পাম সেয়াই ভাবোঁ